নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কলি যুগ কিয় শ্ৰেষ্ঠ আৰু কিয় মহন্তসকলে কলিক প্ৰশংসা কৰে। পদ নৱম ভাগ। ৰাম বিশেষত কলি যোগে কীৰ্তন প্ৰশস্ত্ৰ মহন্ত খবৰ মত দেখাও সমস্ত। কলিৰ পৰম গুণ যাৰা সবে জানে, চাৰি যুগ মাজত কলিক শ্ৰেষ্ঠ মানে। বুলিবা কলিত আছে দুশেষে সমস্ত, কি হেতু প্ৰশংসে শুনাই হাৰ উত্তৰ। যিহেতু মহন্ত সবে দুখ পৰিহৰি, অল্প মাত্ৰ গুণ কল অন্তসাৰ কৰি। শুনিও কলিৰ মহাগুণ যে নমত, কেৱল কৃষ্ণৰ কৰি কীৰ্তন মুখত। এতেকে সংসাৰ দুখ হৈও পশাম, পাৱে সুখে নৰে ধৰ্ম অৰ্থ মুখ্য কাম। ইটো সংসাৰত হৰি কীৰ্তন তপৰ, পৰময়োত্তম লাভ নাহিকে জীৱৰ। কীৰ্তনত গুছে ঘোৰ সংসাৰৰ বন্ধ, অনায়াসে পাৱে মহামুকুতি আনন্দ। যেন কোন জন মাতৃ পৰম আতুৰা, সবাস পাই বাক লাগি ভুনি জয় কৰা। খাইলে সন্তোষ গুছে ৰোগনীৰ অন্তৰ, সেহি মতে নাম গুণ চৰিত্ৰ কৃষ্ণৰ। কীৰ্তন কৰন্তে দুখে আনন্দ মিলয়, গুচয় সংসাৰ ব্যাধি মুকুতি পাৱয়। এহেতু মহালাভ কীৰ্তন কলিত, ইহাৰ প্ৰশংসা যত সকল উচিত। জানিয়া কলিত যিটো কৃষ্ণৰ নামক, আপুনি কীৰ্তন কৰে কৰাবে আনক
মহাভাগ্যৱন্ত বাৰ নাহি ত্ৰাক সম তৰিল সংসাৰ সুখে শিশিন ৰতম আৰু শুনা কলিত যি সবগুণ সাৰ জয়দপি পাতকী কলি দুষ্ট দুৰাচাৰ তথাপিতো সত্যাদিৰ ধাই নাদীৰ ফল কলিত কীৰ্তনে দেহি সব সকল ইহাৰ লয়োক সাক্ষী বচনে শুকৰ বোলত শুনিও পৰীক্ষিত নিপবৰ যদি কলে যোগ মহাপাপৰ সাগৰ আছে তথাপিতো এক গুণ শ্ৰেষ্ঠতৰ পৰম আনন্দে কৰি কেৱলে কীৰ্তন কৃষ্ণ তপবেশে চিন্দি কৰে মৰ বন্ধন পাৱে যেন সিদ্ধি সত্য যোগে ধ্যান কৰি তেতা যোগে নানাবিধ জয়গে যি হৰি লভে যেন ফল পূজা কৰি দাপৰত কলিত কীৰ্তনে তাক পায় সমস্ত কীৰ্তনৰ ফল আকৌ অধিক পাৱয় এতেকে কলি যোগ শ্ৰেষ্ঠ অতিশয় বিশেষকৈ কলিযুগটোৰ চাৰি যুগৰ মাজত শ্ৰেষ্ঠ ইয়াক মহন্তসকলে প্ৰকাশ কৰিছে যে কলিত যিমানবিলাক দোষ আছে ইয়াক কেনেকৈ দোষ নধৰে ইয়াত মহাগুণ থকাৰ অৱস্থাত ইয়াত মহন্তসকলে অলপ দোষ কেতিয়াও তেওঁলোকে দোষ বুলি নাভাবে অল্প দোষক গুণকেই তেওঁলোকে সাৰ বুলি গ্ৰহণ কৰে যে কলিৰ ই হৈছে মহাগুণ কেৱল ঈশ্বৰ কৃষ্ণৰ নাম গুণ কৰিলেই সকলো দুখ পাপ এই সকলোবিলাকৰ পৰা উপশম হয় আৰু কৃষ্ণৰ নাম কীৰ্তন কৰাৰ লগে লগে ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুৰ্বৰ্গ সাধন হয় এই সংসাৰত হৰি কীৰ্তনৰ উত্তম ফল সকলো জীৱই উপভোগ কৰিব পাৰে কেৱল ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন কৰিলে আৰু সংসাৰত এই ভৱবন্ধৰ যিবিলাক মায়া দুৰ্ঘোৰ দুখ সুখ ভয় এইবিলাক অনায়াসে গৰাকী আঁতৰাই নিয়ে আৰু পৰম আনন্দ মনে মুক্তি লাভ কৰিব পাৰে যে যিসকল আতুৰ বেমাৰত ভুগি আছে তেওঁলোকে সবাহ যি ঔষধ খায় যেনেকৈ বেমাৰ ভাল হয় ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণৰ নাম চৰিত্ৰ যেনে অমিত প্ৰাণ কৰে তেতিয়া এই সংসাৰত ব্যাধি আদি কৰি দুখ সুখ নাইকিয়া হয় আৰু এই সংসাৰৰ পৰা মুক্তি সাধন কৰে সেইকাৰণে কলিত
কীৰ্তনী হৈছে মহাশ্ৰেষ্ঠ। ইয়াক জ্ঞানী লোকসকলে প্ৰশংসা কৰিছে যে জানি পেলাই যি কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে আৰু আন লোকসকলকো কৰিবলৈ কয় যে কৃষ্ণৰ নাম গুণ এনেকৈ শ্ৰৱণ কীৰ্তন কৰিব লাগে, এই উপদেশ দি পেলাই যি আগবঢ়াই নিয়ে তেওঁলোকৰ সমান ভাগ্যৱন্ত এই সংসাৰত নাই। যে কলিৰ যিবিলাক গুণৰ দোষ আছে, যদি কলি মহা দুৰাচাৰ, তথাপিতো সত্য যুগত যিখিনি ধ্যান ধাৰণা কৰি ফল পাইছিলে, ঠিক কলি যুগতো সেই সমস্ত ফল অপয়াসে লোকসকলে কীৰ্তন কৰি লাভ কৰিব পাৰে। এই বিষয়ে শুকে পৰীক্ষিতক কৈছে যে কলিৰ যুগ মহাপাপৰ সাগৰ, তথাপিতো ইয়াত মহাগুণ আছে। যে পৰম আনন্দ মনেৰে কৃষ্ণৰ কীৰ্তন কৰি যে কৰ্মবন্ধন সকলো ছেদ কৰি মুক্তি লাভ কৰিব পাৰে। যে ত্ৰেতা যুগত সত্য যুগত লোকসকলে ধ্যান কৰিব লাগে, ধ্যান কৰি সমৰ্থ নহয় ঈশ্বৰ কৃষ্ণক পাবৰ কাৰণে কিমান কষ্ট ব্ৰত কৰিব লাগে। আৰু ত্ৰেতা যুগত যজ্ঞ কৰিব লাগে, যজ্ঞ ঋষি লোকসকলেহে কৰিব পাৰে। আৰু দাপৰত পূজা কৰিব লাগে, যে পূজা সমস্তই কৰিব নোৱাৰে। আৰু কলিত সমস্ত ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন কৰি সমস্ত ফল পায়। এই চাৰিটা বস্তু আমাৰ দিনটোৰ ভিতৰতে সকলো আহি মিলেহি। সেইকাৰণে পুৱা ভাগত সত্য, তাৰ পাছত ত্ৰেতা, দুপৰীয়া হৈছে পূজাৰ সময়, যাগ যজ্ঞৰ সময়, যজ্ঞৰ সময়, তাৰপিছত কলিত শেষ টাইমত হৈছে কীৰ্তন। যে এনে মাধ্যমেই ভগৱন্ত ঈশ্বৰ কৃষ্ণক, আত্মা ঈশ্বৰক আমি শক্তি সমৰ্থৰে তেখেতক আমি কলিত সেৱা পূজা কৰিব লাগে। তেতিয়া অচিৰে এই সংসাৰৰ পৰা কীৰ্তনৰ ফল পায়। কলিৰ যুগ সেইকাৰণে সকলোতকৈ উত্তম আৰু শ্ৰেষ্ঠ হয়। কলিহে শ্ৰেষ্ঠ চাৰি যুগৰ মাজে, প্ৰশংসাই কলিক জ্ঞানীৰ সমাজে। কলিৰ যুগটো চাৰি যুগৰ মাজত শ্ৰেষ্ঠ, ইয়াক জ্ঞানী মহন্তসকলে প্ৰশংসা কৰিছে। অপয়াসে সিজে কলিত পুণ্য, কলিৰ শুনা যেন মহাগুণ। কৰিয়া কলিত কীৰ্তন আতি, পাৱৰ বৈকুণ্ঠক 34 জাতি। যে কৃষ্ণৰ নাম কলিত কীৰ্তন কি কৰিব লাগিব? আতি পেলাই কৰিব লাগিব, তেতিয়াহে 34 জাতিয়ে বৈকুণ্ঠ পাব। সত্য যোগে কৰি ধ্যান সমাধি, সত্য যুগত ধ্যান কৰিব লাগে। ত্ৰেতাটো সমস্তে যজ্ঞ আৰাধনা কৰিব লাগিব, তেতিয়া সামফল হয়। এইটো পুৱা ভাগৰ পাছৰ কথা। আৰু দাপৰে পূজৈ নানান ভক্তিভাৱে, যে শক্তি সমৰ্থৰে যিখিনি সাত্বিক দ্ৰব্যৰে ঈশ্বৰ কৃষ্ণক আমি সেৱা পূজা কৰিব লাগে। কিন্তু তামসিক গুণেৰে তেখেতক সেৱা পূজা কৰিলে কেতিয়াও নলয় আৰু তাৰ কোনো ফলো নাপায়। যে কলিত কেৱল ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তনে, কীৰ্তন কৰিলে সংসাৰ লোকসকলে গতি সাধন কৰে। ইমানতে কৈ সবাৰ চৰণত সেৱা জনাই এই অধম মহাপাপী আজি ইমানতে ৰাখিছোঁ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়। হে হৰি মোক দাসহন মানি ক্ষমি নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিওক মায়ং নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা কৰি কৃষ্ণ। গুৰু ৰাম ৰাম কৃষ্ণ, ৰাম ৰাম গুৰু কৃষ্ণ, কৃষ্ণ কৃষ্ণ কৃষ্ণ, হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ কৃষ্ণ, ৰাম ৰাম।